অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা ৰোড বজাৰত তিয়হৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 800 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 900 টকা, কেঁচা জলকীয়া 4700 টকা, 5500 টকা, ৰঙালাও 700 টকা, 800 টকা, বিলাহী 1700 টকা, 1800 টকা। শোণিতপুৰ বজাৰত বেঙেনাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2300 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2400 টকা, আদা 11000 টকা, 12000 টকা, কেঁচা জলকীয়া 5500 টকা, 6000 টকা, ৰঙালাও 8000 টকা, 9000 টকা। পামহি বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 4500 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 5500 টকা, তিয়হ 800 টকা, 1300 টকা, ফুলকবি 2200 টকা, 2300 টকা, জিকা 1600 টকা, 1800 টকা। ঢেকিয়াজুলি বজাৰত পিঁয়াজৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2300 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2400 টকা, পটল 2200 টকা, 2400 টকা, জিকা 1600 টকা, 1800 টকা, কোমোৰা 1200 টকা, 1400 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে ঠায়ে ঠায়ে বৰষুণ হ'ব। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 85% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত 25 লাখ হেক্টৰ মাটিকালি সামৰি ধান খেতি কৰা হয়। এই 25 লাখ হেক্টৰ মাটিৰ ভিতৰত 13 লাখ হেক্টৰ কৃষিভূমি হৈছে বানমুক্ত। ৰাজ্যখনৰ 5 লাখ হেক্টৰ মাটি বানাক্ৰান্ত অঞ্চল হোৱা হেতুকে শালি ধানৰ খেতি কৰাৰ অসুবিধা। অৱশ্যে 3 লাখ হেক্টৰ মাটিত কৰা বড়ো ধান খেতিৰ হেক্টৰে প্ৰতি গড় উৎপাদন হৈছে 3 মেট্ৰিক টন। এই উৎপাদন তুলনামূলকভাৱে আন সময়ত কৰা ধানৰ খেতিতকৈ বেছি। ইয়াৰ মূল কাৰণ হৈছে অধিক উৎপাদন ক্ষমতাজাত আৰু হাইব্ৰিড বীজৰ ব্যৱহাৰ, সঠিক প্ৰতিপালন, সাৰ প্ৰয়োগ, সময়মতে পানী যোগান আৰু শস্যডৰা বঢ়াৰ সময়ত পোৱা পৰ্যাপ্ত পৰিমাণৰ ৰ'দ। ইয়াৰ বিপৰীতে শালি ধানৰ খেতি বৰষুণ নিৰ্ভৰশীলভাৱে কৰা হয় আৰু প্ৰতিপালনৰো অভাৱ। আমাৰ ৰাজ্যখনৰ মাত্ৰ 11% কৃষিভূমিতহে জলসিঞ্চনৰ সুবিধা আছে। ইয়াৰ বিপৰীতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ 55% কৃষিভূমিত আছে জলসিঞ্চনৰ সুবিধা। শেহতীয়াভাৱে ব্যক্তিগত বা গোটৰ মাধ্যমত স্থাপিত অগভীৰ নলীনাদ আৰু সৌৰ শক্তিচালিত সোলাৰ ইৰিগেশ্যন পদ্ধতিৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হোৱা পৰিলক্ষিত হৈছে। কামৰূপ জিলাৰ সোণাপুৰ কৃষি চক্ৰৰ অন্তৰ্গত মালৈবাৰী অঞ্চলটো হৈছে বানাক্ৰান্ত অঞ্চল। এই অঞ্চলৰ খেতিয়কসকলে প্ৰতি বছৰে ব্যাপকভাৱে বড়ো ধানৰ খেতি কৰে। ডিচেম্বৰ মাহত উন্নত জাত আৰু হাইব্ৰিড জাতৰ বীজৰ ব্যৱহাৰেৰে কৰা বড়ো ধান খেতিৰ জৰিয়তে অঞ্চলটোৰ বহু সংখ্যক শিক্ষিত যুৱক উপকৃত হৈ আহিছে। তেনে এগৰাকী আদৰ্শবাদী শিক্ষিত যুৱ কৃষক হৈছে ৰত্নেশ্বৰ দাস। আপুনি মূলত কি খেতি কৰে? ধান খেতিয়ে নি বাৰু আপোনাৰ? মূলতে মই বড়ো খেতিৰ ওপৰতে বেছি ভিত্তি কৰোঁ। লগতে মোৰ আনুষংগিক পাচলিৰ খেতি আছে। কাৰণ পাচলি খাবৰ বাবে আমাৰ যিটো আপোনাৰ সঠিক পাচলি, সেই পাচলিটো আমি বজাৰৰ পৰা কিনি নানো। গতিকে এই পাচলিখিনি নিজে খোৱাৰ কাৰণে এই পাচলিখিনি বস্তিৰ বা ওচৰে পাজৰে আশে পাশে তেনেকৈ মই পাচলিৰ খেতিও কৰোঁ। বাকীখিনি ধান খেতি? বাকীখিনি ধান খেতি। আৰু লগতে মোৰ পুখুৰীও আছে 2টা।
পুখুৰী আছে পুখুৰীলৈ আমি পিছত যাম হয় প্ৰথমতে মোক কওকচোন আপুনি ধান খেতি কিমান বিঘা মাটিত কৰে ধান খেতি এই বছৰ 2024 বৰ্ষত মই 85 বিঘা কৰিছোঁ 85 বিঘা 85 বিঘা মাটিত ধান খেতি মানে একেলগে নে বেলেগ বেলেগ জেগা এইটো একদম প্লটবিলাক ওচৰা-ওচৰি হয় এটাৰ পৰা আনটো প্লট যাওঁতে এটা প্লট মানে বাগৰি যাব লগা হয় তেনেকৈ আৰু 85 বিঘাটো বহুত মাটি আপোনাৰ নিজা মাটি কিমান নিজা মাটি মোৰ 45 বিঘা আৰু বাকীখিনি আপুনি মানে বাকীখিনি হয় হয় বাকীখিনি দুটা ফেজত লোৱা মই এটা চুকানি বুলি কয় প্ৰতি বিঘাত আমি মাটিৰ গৰাকীক 3 মোনকৈ দিব লাগে আৰু বন্ধকী তেনেকুৱাকৈ লৈ পেলাই হয় হয় 85 বিঘা মাটিত আপুনি একেটা জাতে কৰে নে বেলেগ বেলেগ জাতৰ খেতি কৰে বা এই 85 বিঘা মাটিত মই এই বছৰ 2024 বৰ্ষত মই দুটা জাতৰ খেতি কৰিছোঁ এটা জাত হৈছে আমাৰ থলুৱা যিটো জাত 29 বুলি কয় 29 সেইটো কৰিছোঁ আৰু লগতে আপোনাৰ হাইব্ৰিড বুলি কওঁতে 5-24-23 সেনেকুৱা এটা হাইব্ৰিড খেতি মই কৰিছোঁ এই যে আপুনি 29-29 বুলি ক'লে হয় আৰু 5-24-23 হয় এই দুটাৰ মাজত পাৰ্থক্যটো কি আছে এই দুটাৰ মাজত পাৰ্থক্য আছে যিটো আমাৰ লোকেল যিটো থলুৱা জাত যিটো আমাৰ 29 সেইটো আপোনাৰ যিমান আপুনি ষ্টক কৰি যাব তাৰ ৱেটটো কমি নাযায় প্ৰথম কথা আৰু তাক খাই পেলাই বা চাউলৰ মাৰ্কেটৰ ডিমাণ্ড আছে চাউলৰটো ডিমাণ্ড আছে এইটো চাউলৰ আৰু দ্বিতীয় বিধ হ'ল আপোনাৰ হাইব্ৰিড এইটো আপুনি তাৰমানে বীজটো বিধানটো হস্ত ৰাখি হয় হয় আমি আমাৰ যিটো থলুৱা জাত এইটো আমাৰ খেতিয়কে 2-3 বাৰ কৰিব পাৰে বীজটো ৰাখি পেলাই সলাব লগা হয় আৰু হাইব্ৰিডটো মানে হ'ল কি আপোনাৰ হাইব্ৰিডটো ষ্টক কৰিলে যিমান ড্ৰাই হ'ব সিমান ৱেটটো কমি যায় আৰু লগতে হাইব্ৰিড খেতিটো ধানটো আপোনাৰ কি হয় আমাৰ ফাৰ্মাৰে তাক তাৰমানে 2-3 খেতি কৰিব নোৱাৰে সেই বিধানটো ৰাখি পেলাই তাৰমানে প্ৰত্যেকবাৰে সলাব লগা হৈ যায় এইটো এটা সুবিধা আছে সুবিধা উৎপাদন কোনটোত বেছি উৎপাদন বুলি কওঁতে আমাৰ থলুৱা জাততকৈ আমাৰ হাইব্ৰিডত উৎপাদনটো বেছি প্ৰফেশ্যন হিচাপে ল'লে আমি হাইব্ৰিড খেতিটো কৰিলে আমাৰ খেতিয়ক বেছি লাভান্বিত হয় মানে এই লোকেলটোত আপুনি কিমান পাইছে থলুৱাটোত আপোনাৰ ধৰক এনে 29টো আমি 29 মোনে পাব লাগে কাৰণ খেতি কৰাৰ লগত কথা আহি পৰে 29 মোন পাৰ এক বিঘা প্ৰতি বিঘা পাব লাগে কিন্তু গড়ে আমি ধৰিব পাৰোঁ 20 পৰা 22 মোন ধান পাইছে আৰু হাইব্ৰিডত আপোনাৰ কয় কিছুমানে যে 35 মোন কিন্তু 35 মোন নহয় তাৰ এটা নিৰিখ আছে কি যে যদি কেঁচাই ওজন কৰে তাৰ ৱেটটো অলপ বেছি থাকে ড্ৰাই কৰিলে আমি মিনিমাম 28ৰ পৰা 30 মোনৰ ভিতৰত আমি পাওঁ আৰু তেনেকুৱা ক্ৰপ কাটিং কৰিছে নেকি এবাৰ এটা ক্ৰপ কাটিং তেনেকৈ কৰা নহ'ল তথাপিতো আপুনি কিমান আশা কৰিছে মানে মই হাইব্ৰিডটো আশা কৰিছোঁ 28ৰ পৰা 29 মোন ধান 22ৰ পৰা 25 মোন এতিয়া বজাৰত চাহিদা দুয়োটাৰ একে সমান নে দাম একে মানে একে ৰেটতে বিক্ৰী হয় এতিয়া আপুনি গোটেই ধানখিনি ষ্টক কৰে নে লগে লগে বিক্ৰী কৰি দিয়ে এতিয়া মই প্ৰথম কথা হ'ল কি মোৰ এটা ভঁৰাল আছে সেইটোত মোৰ 1000 মোন মই প্ৰথমতে ষ্টক কৰি থৈছোঁ আৰু দ্বিতীয়তে আমাৰ লেবাৰ যিবিলাক বনোৱা আমি বিদায় দিব লগা হয় সেইবিলাকৰ কাৰণে আমি বাহিৰত ষ্টক কৰিছোঁ তাত যিমান পৰিমাণ আমি ধান বিক্ৰী কৰি লেবাৰ পে'মেণ্ট কৰিব লাগে সেইখিনি আমি আমাৰ যিবিলাক গাঁৱৰ যিবিলাক বেপাৰী আছে তেওঁলোকক আমি বিক্ৰী কৰি পেলাই পইচাটো লৈ আমি লেবাৰবিলাক আমি বিদায় দিওঁ আৰু এতিয়া আপোনাৰ 85 বিঘা মাটিত ধান খেতি কৰিবৰ কাৰণে যথেষ্ট আপোনাক শ্ৰমিকৰ প্ৰয়োজন গতিকে শ্ৰমিকখিনি আপুনি মানে হেৰি কৰিলে হয় আৰু তেওঁলোকক ইয়াৰ পৰা যিটো অন্য জিলাৰ পৰা আহে আচ্ছা এতিয়া মানে খেতিয়কে আটাইতকৈ সমস্যা পায় পানীৰ কাৰণে হয় আপোনাৰ সমস্যাটো কি বাৰু পানীৰ সমস্যা আজিৰ পৰা প্ৰায় 10-15 বছৰৰ আগত আছিলে কাৰণ আমাৰ কলং কপিলি যিটো আছে এই প্ৰজেক্টৰ এই কলং কপিলিৰ পৰা যিবিলাক জলসিঞ্চন বিভাগে পানী খেতিয়কক দিয়াৰ ব্যৱস্থা কৰিছে তাত সকলোবিলাক মাটি কৃষিভূমি ঢুকি পোৱা নাছিলে জলসিঞ্চন ব্যৱস্থাৰ কাৰণে কিন্তু তাত এটা বিকল্প এটা ৰাস্তা লৈছে অসম চৰকাৰৰ জলসিঞ্চন বিভাগে যে য'ত জলসিঞ্চন ব্যৱস্থা নাই তাত মানে কি কৰিছে সোলাৰ পাম্প দি খেতিয়কক খেতি কৰাৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিছে গতিকে সেইফালৰ পৰা মানে আপুনি মানে যিটো সোলাৰ ইৰিগেশ্যন সিস্টেমটো পাইছোঁ উপকৃত 100% উপকৃত হৈছোঁ মই খৰচ নাই গতিকে আপুনি মানে এইটোৰ কাৰণে আপুনি কৃতজ্ঞ ধন্যবাদ দিব লাগিব ডিপাৰ্টমেণ্টক এতিয়া মোক এটা কথা কওক আপুনি এই যিটো খেতিটো আৰম্ভ কৰে কোন মাহত খেতি কৰা আৰম্ভ কৰে আপুনি খেতিটো আমাৰ ডিচেম্বৰ মাহত আমি ৰোৱা আৰম্ভ কৰোঁ ডিচেম্বৰ মাহত ৰোৱা আৰম্ভ কৰি আমি মে' মাহত আমাৰ হাৰ্ভেষ্টিং হয় স্নাতক ডিগ্ৰীধাৰী শ্ৰী দাসে 5 বিঘা মাটিত আৰম্ভ কৰা ধান খেতিৰ পৰা সদ্যহতে 85 বিঘা মাটিত ধান খেতি কৰি আছে বিজ্ঞানসন্মতভাৱে কৰা বড়ো ধানৰ পৰা প্ৰতি বিঘা মাটিত শ্ৰী দাসে 25ৰ পৰা 28 মোন পৰ্যন্ত
পাবলৈ সক্ষম হৈছে। বড়ো ধান খেতিকে সাৰোগত কৰি আত্মসংস্থাপন পাবলৈ সক্ষম হোৱা ৰত্নেশ্বৰ দাসে কৰা খেতি সম্পৰ্কে এনেদৰে জানিবলৈ দিয়ে। দাস, আৰু এটা কথা আছে যে আপুনি ধৰক এই ইমান বৃহৎ এৰিয়া এটাত খেতি কৰিবৰ কাৰণে হয় মূলধনৰ প্ৰয়োজন হয়। আচলতে মূলধনৰ প্ৰয়োজন হয়। আপুনি কেনেকৈ এইটো যোগাৰ কৰে? নে এই ধান যে ৰাখি থয় তাৰ খৰচৰ পৰা উলিয়াই, নে বেংকৰ পৰা লোন লয়, নে কাৰোবাৰ পৰা ধাৰ লয়, কি কৰে? এতিয়া চাওক, ইয়াত 3 ধৰণৰ কথা আছে। প্ৰথম কথা হৈছে কি, মই যিটো সঞ্চিত কৰি ভঁৰালত ধান জমা কৰিছোঁ, এইটো পইচাও আমাৰ খেতি কামত ব্যৱহাৰ হয়। যেতিয়া আমাৰ আকৌ মানে প্ৰয়োজন হয়, প্ৰয়োজন সাপেক্ষে মই আকৌ কিছুমান ব্যক্তিগত মালিকৰ পৰাও ল'ব লগা হয়। লগতে মালৈবাৰী আমাৰ যিটো ষ্টেট বেংক আছে, ইয়াতো মোৰ কৃষি লোন আছে, মোৰ মিছেছৰ আছে। তেনেকৈ লৈ পেলাই আমি খেতিখন আপডেট কৰোঁ। মূলধনৰ অলপ অসুবিধা থাকে, সেইখিনি মেনেজ কৰি লওঁ। আৰু এতিয়া মেচিনেৰী মানে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, হয়, মানে এইবিলাক আপোনাৰ যোগাৰ আছে নে? আছে। মোৰ এনে ধৰক এই পেডি থ্ৰেচাৰ আছে, মৰণা মৰা দিয়া মেচিন আছে, আৰু সৰু এখন পাৱাৰ টিলাৰ আছে। এই দুটা যন্ত্ৰই দি মই খেতিৰ কামখিনি আপডেট কৰোঁ। কিন্তু 85 বিঘা মাটিতো খেতি কৰিবৰ কাৰণে হয় আপোনাৰ ধৰক সৰু পাৱাৰ টিলাৰ কথা কৈছে, হয়, এইটোৱে চাফিচিয়েণ্ট হয় জানো? এইটো চাফিচিয়েণ্ট নহয়। আৰু যদি ইয়াতকৈ এটা স্কোপ বেছিকৈ লোৱা হয় বা ভাবোঁ, তেতিয়াহ'লে আমাৰ যিটো ডাঙৰ ট্ৰেক্টৰ, সেইটোৰ অতিকৈ প্ৰয়োজন। আৰু মনত এটা আশা পুহি ৰাখিছোঁ, ভৱিষ্যতে মানে সেই এটা লোৱাৰ এটা মানে সপোন আছে। এতিয়া মিষ্টাৰ দাস, আমি দেখিছোঁ খেতিয়কবিলাকে খেতি কৰে, হয়, ব্যক্তিগতভাৱে খেতি কৰে, হয়, কিন্তু আপোনালোকৰ কেনেকুৱা কিবা সংগঠন, কৃষকৰ সংগঠন আছে নেকি? আছে। আমাৰ ইয়াত এই কলমপৰীয়া আঞ্চলিক কৃষক সমিতি বুলি এখন চেণ্ট্ৰেল কমিটি আছে। আৰু এই চেণ্ট্ৰেল কমিটিৰ তত্বাৱধানত আমাৰ ইয়াতে আপোনাৰ ইৰিগেশ্যন ব্যৱস্থা আছে 33টা, পানী উত্তোলিত পাম্প কেন্দ্ৰ আছে 33টা। নহয় এইটো ছাৰ, হয়। গতিকে সেইফালে তেনেকেই এই ব্যৱস্থাখিনি কৰা যায়। আৰু গতিকে আপোনাৰ সেইটো সুবিধাটো আছে? আছে। বিভাগীয়ভাৱে হয়, আপোনালোকৰ লগত আপোনাৰ সম্পৰ্কটো কেনেকুৱা? বিভাগীয়ভাৱে সম্পৰ্ক মই বেয়া বুলি ক'ব নোৱাৰোঁ। কাৰণ কিয়, আমাৰ খেতি চাৰ্কলৰ এডিঅ'য়ে হওক বা VLW হওক বা কৃষি বিভাগৰ জিলা কৃষি বিষয়াই হওক, প্ৰত্যেকৰ লগতে এটা মোৰ যোগসূত্ৰ আছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত আছে যোগাযোগ, আছে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতো আছে যোগাযোগ আছে। গতিকে আপোনাৰ যিটো টেকনিকেল যিখিনি লাগে, হয়, সেইখিনি আপোনালোকে আয়ত্ব কৰিব পাৰে। হয়। বিভিন্ন ধৰণৰ ফল মূলৰ ভিতৰত আম হৈছে সৰ্বসাধাৰণ লোকৰ অতিকৈ প্ৰিয় ফল। অসমৰ মাটি আম খেতিৰ বাবে উপযোগী যদিও উন্নত জাত যেনে লেঙেৰা, দশহাৰী, ফজলি, মল্লিকা, আমৰাপল্লী, মালদহ আদি জাতৰ আমৰ সলনি কেঁচা অৱস্থাতে আচাৰ হিচাপে খাবলৈ তিলিকা, সেন্দুৰী, মিঠাম আদিৰহে খেতি কৰা হয়। শেহতীয়াভাৱে অসমৰ নাৰ্চাৰীসমূহত বিক্ৰী হোৱা বৃহৎ সংখ্যক আমৰ পুলিৰ পৰা এই কথা অনুমান কৰিব পাৰি যে বিজ্ঞানসন্মতভাৱে কৰি আম খেতিৰ পৰা যথেষ্ট লাভালাভ পাব পাৰি। ঠিক একেদৰে অসমৰ আন এক সম্ভাৱনাপূৰ্ণ ফল হৈছে কঁঠাল। বিভিন্ন ধৰণৰ জাতৰ কঁঠাল খেতিও অতিকৈ লাভজনক। অসমৰ বাৰী একোখনত থকা বিভিন্ন ধৰণৰ শস্য সম্পৰ্কে জানিবলৈ আমি কাষ চাপিছিলোঁ কামৰূপ জিলাৰ বগীবাৰীৰ মহেশ দাসৰ। শ্ৰী দাসে তেওঁৰ বাৰীখনত থকা বিভিন্ন শস্য সম্পৰ্কে জানিবলৈ দি এনেদৰে কয়। সাধাৰণতে আমাৰ একোখন বাৰীৰ আকাৰ 1 বিঘাৰ পৰা কেতিয়াবা 10-12 বিঘা পৰ্যন্ত থাকে। মিষ্টাৰ দাস, আপোনাৰ এই যিখন বাৰী আছে, আপুনি এই বাৰী কেতিয়া আৰম্ভ কৰিলে, কেনেকৈ আৰম্ভ কৰিলে অকণমান কওকচোন। মোটামুটি আজি 20 বছৰ আগৰ পৰাই মই এই বাৰীখন আৰম্ভ কৰিছোঁ। হয়, আগতে মই ইয়াতে কিবা কৰিছিলোঁ, এই গৰুৰ ফাৰ্ম আছিলে, কিন্তু গৰুৰ ফাৰ্মত কিবা এই চবকা বেমাৰ এটা লাগি মানে প্ৰায় মোটামুটি 15-16 লাখ মান টকাৰ গৰু মৰিলে। তাৰপিছত ভাবিলোঁ নাই, এইটো আৰু জীৱৰ ব্যৱসায় কৰা নাযাব। আৰু সেইবুলি মই হৰ্টিকালচাৰৰ মানুহক লগ ধৰিলোঁ, ধৰি কেনে মানে এখন ফাৰ্ম বনাম বুলি মানে চব হৰ্টিকালচাৰৰ পৰা একদম ফিচাৰীৰ পৰা চবখিনি কৰি যাতে এখন ভালকৈ ফাৰ্ম বনাই ল'ব পাৰোঁ, সেনেকুৱাকৈ কৰি আৰম্ভ কৰিলোঁ। গতিকে আপোনাৰ যিটো এটা মানে অসফলতা, যে ফেইলাৰ, যে গৰুৰ প্ৰথমতে আৰম্ভ কৰিছিলে, তাত আপুনি কৃতকাৰ্য হ'ব নোৱাৰিলে, তাৰপিছত আপুনি এই বাৰী কনচেপ্টটো লাগে। আপোনাৰ এই যিখন বাৰী, এই বাৰীখনত
মুঠ মাটিৰ পৰিমাণ কিমান আছে? 23 বিঘা আছে। মানে এটা দাগত 23 বিঘা মাটি আছে, কিন্তু কথা হ'ল বাৰীখিনি এৰিয়াত মোৰ এইখিনি ফিচাৰীয়ে কিবাহে মানে হৰ্টিকালচাৰে প্ৰায় মোটামুটি 10 বিঘা আছে। তাৰমানে আপুনি ক'ব খুজিছে আপোনাৰ 23 বিঘা মাটি আছে, আৰু এই 23 বিঘা মাটিতেই আপোনাৰ বাৰীখন আছে, পুখুৰী আছে, নতুবা বিভিন্ন ধৰণৰ ধান খেতি বা এনেকুৱা ধৰণৰ আছে আছে। আচ্ছা, কওকচোন বাৰীখনত কি কি বস্তু আছে আপোনাৰ? ফল মূল কি আছে? ফল মূল আম আছে, লেচু আছে, তাৰপিছত কল আছে। কলটো মানে মালভোগ কলেই বেছি আছে। তাৰপিছত অমিতা আছে, তাৰপিছত লেচু আছে, তামোলটো আছে। তামোল প্ৰায় মোটামুটি বছৰত আমি 2 লাখ টকাৰ তামোল বিক্ৰী কৰোঁ। তামোল আছে, পাণো আছে। মানে পাণ আগতে চব বাৰীখনতে পাণ আছিলে, কিন্তু কিবা বেমাৰ লাগি মানে পাণটো মৰি গ'ল। না ঠিক আছে, এতিয়া আপোনাৰ মানে ক'ব খুজিছে যে আপোনাৰ তামোল আছে, তামোল পাণ বা নাৰিকল, আৰু আপোনাৰ বিভিন্ন ধৰণৰ ফল মূল আছে। এতিয়া আপুনি ক'ব খুজিছে যে আপোনাৰ আম আছে বুলি কৈছে। আমটো আপুনি কিমান জোপা আম আছে আপোনাৰ? মোৰ মোটামুটি 15-16 জোপা মান আম আছে। কি জাতৰ আম? এইটো চব লেংৰি আম। ক'ৰ পৰা আনিছিলে আম? এইটো বিহাৰৰ পৰা অনা হৈছিল। এইটো আমটো অসমত আমি যদিও ভাল হয়, মানুহে সাধাৰণতে অলপ বেছিকে নকৰে। আপুনি 15-20 জোপা আম কৰিছে, তাৰ পৰা ইনকামটো আপুনি আহেনে? অসমত আম খেতি হয় বুলি ক'ব পাৰেনে আপুনি? হ'ব, চিয়'ৰ হ'ব। আমটো আমাৰ যেনেকুৱাকৈ হৈছে এতিয়া, এইটোতো চব আমাৰ এই এৰিয়াৰ মানুহে জানে কেনেকুৱা আম। মানে মোৰ আম বুলি ক'লে সকলোৱে বিচাৰি আহে। এজোপা আমত কিমান আম লাগে? মোটামুটি কুইণ্টেলৰ ওপৰত লাগে। 1 কুইণ্টেল? 1 কুইণ্টেল। আপুনি ইয়াৰ পৰা বিক্ৰী কৰে? বিক্ৰী কৰোঁ। আপোনাৰ বাৰীৰ পৰা বিক্ৰী হয়? বাৰীৰ পৰাই বিক্ৰী হয়, আৰু বা তিনিআলিত নিদিলেও বিক্ৰী যায়। কেনেকুৱা মানে কেঁচাই বিক্ৰী কৰে? নাই, পকাই বিক্ৰী কৰোঁ। পকাই বিক্ৰী কৰোঁ। কেনেকুৱা দাম পায় আপুনি? 50 টকা, 40 টকা। এজোপা গছৰ প্ৰায় 5,000 টকা আপোনাৰ আমত ইনকাম হয়, নহয় জানো? বেছি আহিলেও কম নাহে তাৰমানে। বাৰী একোখনত সাধাৰণতে কৃষক পৰিয়াল একোটাৰ সকলো উপাদান সন্নিৱিষ্ট হৈ থাকে। মূলতঃ উদ্যান শস্যকেন্দ্ৰিক হ'লেও এই বাৰীখনৰ এটা ফালে মীন পালনৰ বাবে পুখুৰী, পুখুৰীৰ পাৰত বিভিন্ন শস্য, হাঁহ কুকুৰা পালনৰ বাবে গঁৰাল, কৃষি বনানীকৰণৰ বিভিন্ন গছ গছনি আদি থাকে। মহেশ দাসৰ বাৰীখনতো আছে পাচলিৰ খেতি আৰু মীন পালনৰ বাবে 2টাকৈ পুখুৰী। খেতি বাতি কৰিবলৈ প্ৰয়োজন হোৱা মূলধনৰ যোগাৰ কৰাৰ বিষয়ে আৰু পুখুৰীত পালন কৰা মাছ সম্পৰ্কে শ্ৰী দাসে এনেদৰে জানিবলৈ দিয়ে। আমি দেখিছোঁ আপোনাৰ ইয়াতে কেইবাটাও পুখুৰী আছে। এই পুখুৰীৰ পাৰত আপুনি অমিতা লগাইছে নহয়? কি জাতৰ অমিতা এইটো? এইটো এই ৰেড লেডি বুলি কয়। কিমান লগাইছে অমিতা? 100 জোপামান লগা হৈছে। 100 জোপা? নে চেহেৰাটো ধুনীয়া হৈছে, নহয় জানো? এতিয়া আপুনি এই যে বিভিন্ন ধৰণৰ ফল মূল আছে, নতুবা আপোনাৰ শাক পাচলি আছে, আপুনি কৈছে মাজে মাজে বিক্ৰী কৰোঁ, এই বিক্ৰী কৰিবৰ কাৰণে বজাৰখনৰ কথা কওকচোন। আপুনি ক'ত পায় বজাৰখনত? আমাৰ বেপাৰী আহে ইয়ালৈকে, বেপাৰী আহি লৈ যায় বস্তুবিলাক কিনি। আৰু কি বুলি কয়, গুৱাহাটীৰ পৰাও আহে কিছুমান কেতিয়াবা মাজে মাজে কল চল এইবিলাক নিবৰ কাৰণে। এই মালভোগ কলটো মানে গুৱাহাটীৰ বেপাৰীয়ে বেছিয়ে লৈ যায়, আৰু অমিতাটো সিহঁতেই লৈ যায় বেছিভাগ, আৰু আমাৰ গাঁৱৰো আছে কিছুমান, সেইবিলাক বেপাৰী লৈ যায়। মালভোগ কল আছে? মালভোগ কল আছে। আৰু কি কল আছে? আৰু চেনী কল আছে, অমৃত সাগৰ আছে। মানে এতিয়া মোটামুটি এই 3বিধ কলে আছে? 3বিধ কলে আছে। তাৰপিছতে আৰু বাকী এতিয়া কলত আমি দেখা পাইছোঁ বা আমত মানে মানুহে খাব ভয় কৰে, বিভিন্ন ধৰণৰ কেমিকেল দি পকায়। আপোনাৰ এই সমস্যাটো কিবা মন কৰিছেনে? পুৰঠ কল অৱস্থাত বিক্ৰী কৰোঁ? পুৰঠ কল অৱস্থাত বিক্ৰী কৰোঁ, আৰু আমি কোনো কেমিকেল ব্যৱহাৰ নকৰোঁ। এই মানে কেমিকেলটোৱে মানে ডেঞ্জাৰ বুলি ভাবোঁ আৰু আমি। তাৰ সলনি কি কৰে আপোনালোকে? এইটো বাৰু গম পালোঁ, ফেৰমন ট্ৰেপ। না, আমি ঘৰৰ ভিতৰত থৈ দিলে পকি যায় কলটো। আচ্ছা। পকাৰ পিছতহে আমি বিক্ৰী কৰোঁ কিছুমান, আৰু বেলেগে বেপাৰীবিলাকেতো কেঁচাই লৈ যায়, সিহঁতে আৰু কেনেকৈ বিক্ৰী কৰে সেইটো নাজানো। আমাৰ যিবিলাক আমি লোকেলত বিক্ৰী কৰোঁ, আমি কিন্তু ঘৰত একদম পকাই কেনে বিক্ৰী কৰোঁ। আৰু আমটোতো গছতেই পকে, মোটামুটি গছত পকে। অলপমান মানে চালে পাৰিব পাৰি, অলপমান কিবা দেখা যায় আৰু পকাটো কেনেকুৱাকৈ পকে, সেইটো পকিলে তাৰমানে গম পায়, আৰু সেনেকৈ পাৰিলেও। আৰু আপোনাৰ ধৰক গৰুৰ কথাটো আপুনি ক'লে যে গৰুটো আপুনি এতিয়া ৰখা নাই, তাৰ সলনি আমি দেখিছোঁ আপোনাৰ জীৱ জন্তু বেলেগ বেলেগ, আপোনাৰ ধৰক মুৰ্গী আছে, লোকেল মুৰ্গী আছে, আৰু তাৰপিছত এই ব্ৰইলাৰ আছিলে। এতিয়া মানে 1 মাহ মানে পোৱা নাই, মানে বতৰ লৈ সেইবিলাক মানে বতৰ লৈ কৰোঁ। গৰমত কি ৰিক্স আছে? ৰিক্স আছে অলপমান। আপুনি কিমান মুৰ্গী পোহে? মই ব্ৰইলাৰ 3000 পোহোঁ, আৰু লোকেল প্ৰায় মোটামুটি 500 মান পোহোঁ। 3000 যে ব্ৰইলাৰ, এইটো মানে কি কোম্পানীৰ আণ্ডাৰত পোহোঁ।
কেনেকৈ আনে আপুনি? মানে সিহঁতে কোম্পানী দি যায়। হয়, তাৰপিছত আপুনি ডাঙৰ দীঘল কৰে, কৰাৰ পিছত তেওঁলোকে কিনি লৈ যায়? হয়, কিনে সেনেকুৱাকৈ কিনি লৈ যায়। আচ্ছা, আৰু বাকী লোকেল মুৰ্গীটো? লোকেল মুৰ্গীটো ইয়াৰ পৰাই লৈ যায়, ঘৰৰ পৰাই লৈ যায়। বেমাৰ যে লগাৰ কথাটো কৈছে, মানে কি বেমাৰটো কিন্তু মোৰ ইয়াতে তেনেকৈ লগা নাই। আমি তাৰমানে মান্থলি যিটো মানে ভেকচিন দিব লাগে সেই ভেকচিনটো আমি দি দিওঁ। দিয়াৰ পিছত লোকেল মুৰ্গী কিন্তু মোৰ ইয়াতে মই বহুত বছৰৰ পৰা পুহিছোঁ, কিন্তু কোনোবাৰ মৰা নাই। আৰু গাহৰি বা আপোনাৰ ছাগলী এনেকুৱা ধৰণৰ জীৱ জন্তু আপোনাৰ? মই গাহৰিটো আমাৰ দেউতা থকাৰ কাৰণে আমি নোপোহোঁ। তাৰমানে সামাজিকভাৱে তাৰমানে দেউতাই তাৰমানে সেইটো নিবিচাৰে, সেইকাৰণে আমি গাহৰিটোৰ চেপ্টাৰটো মানে থৈ দিছোঁ। তাৰমানে নহ'লে আমি গাহৰি পুহিলোঁ হয়, কিন্তু দেউতাৰ কাৰণে নোপোহোঁ। নাই, কিন্তু আপুনি ধৰক যেতিয়া সাৰ দিব লাগিব, হয়, সেইটোৰ কাৰণে আপোনাক যথেষ্ট গোবৰ লাগে। গোবৰ মানে ব্ৰইলাৰৰ গোবৰটো যথেষ্ট সাৰুৱা। হয়, সেই গোবৰটো আমি মুৰ্গী বা কুকুৰাৰ যিটো সেইটো দিলেতো বহুত কিবা হয়। এইবিলাকতো আমি এইবাৰ আলু হৈছিলে, আলু খেতি বহুত ধুনীয়া হৈছে। তাৰমানে একদম মানে চাব লগা আলু। কুকুৰাৰ মলটো দি দিয়ে? মই কুকুৰাৰ মলটো দিওঁ। হয়, এই আলু আমি খেতিটো দিওঁ, এই ব্ৰইলাৰৰ যিটো গোবৰ। এতিয়া আপোনাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে মেচিনেৰী কিছুমান লাগে। হয়, আপোনাৰ কি কি মেচিন আছে বাৰু? মোৰ যিখিনি বস্তু মেচিন লাগে মোটামুটি আছে, মানে পানী দিয়াৰ পৰা ইত্যাদি কৰি চবখিনি আছে। পানী দিবৰ কাৰণে আপুনি মানে কি ইলেক্ট্ৰিক মটৰ? ইলেক্ট্ৰিক মটৰ। আৰু বাকী সেয়ে আছে। আৰু হাল বাবৰ কাৰণে ট্ৰেক্টৰ আছে। পাৱাৰ টিলাৰ ডাঙৰ ট্ৰেক্টৰ? নাই, পাৱাৰ টিলাৰ এইখন ইয়াত আছে। আৰু ধান ৰুবৰ কাৰণেও কিবা আছে? ধান ৰোৱাৰ কাৰণে নাই, কিন্তু ধান কাটাৰ কাৰণে এখন আনি থৈছোঁ তাতে, সেইখন ৰিপাৰ। কামৰূপ জিলাৰ সোণাপুৰৰ দাঁতিকাষৰীয়া বগীবাৰী অঞ্চলটো হৈছে কপিলী নদীৰ বানে আক্ৰান্ত কৰা এটা অঞ্চল। জুন জুলাই মাহত হ'ব পৰা বানপানীৰ বাবে খেতিয়কসকলে শালি ধান খেতিৰ ওপৰত ভৰসা কৰাৰ সলনি বড়ো ধান খেতিৰ ওপৰতহে বেছিকৈ নিৰ্ভৰশীল। সাধাৰণতে হাইব্ৰিড ধান খেতি কৰি লাভান্বিত হোৱা এইসকল খেতিয়কে বছৰি বেলেগ বেলেগ কিছুমান জাতৰ ধানৰ খেতি কৰে। মূলতঃ কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত নিৰ্ভৰ কৰি ধান খেতি কৰা মহেশ দাস নামৰ খেতিয়কজনে বড়ো ধানৰ খেতি আৰু ধান বিক্ৰী কেন্দ্ৰত তেখেতৰ উৎপাদিত ধান বিক্ৰীৰ অভিজ্ঞতা সম্পৰ্কে এনেদৰে কয়। আপুনি ধান খেতি কিমান বিঘা মাটিত কৰে? মই বৰ্তমান এতিয়া 22 বিঘা মাটি খেতি কৰোঁ। ধান খেতি? ধান খেতি 22 বিঘা মাটিত আপুনি ধানটো কেইটা ছিজনত কৰে? 2টা ছিজনতে কৰোঁ। মানে বড়ো হিচাপে কৰে? শালি হিচাপে কৰোঁ। শালি হিচাপে কৰে? হয়। এতিয়া এই যে পকিবত হৈছে বড়ো ধান? বড়ো ধান। বড়ো মানে আপুনি এইটো হাইব্ৰিড? হাইব্ৰিড। হয়। মানে কোন মাহত আপুনি ৰুইছিলে? এইটো ফেব্ৰুৱাৰী মানত ৰোৱা গ'ল। ফেব্ৰুৱাৰীত কঠীয়া পাৰিলে? হয়। তাৰপিছত লগালোঁ। আৰু এতিয়া আপুনি কি জাত কৰিছে এইটো? হাইব্ৰিড? হাইব্ৰিড। এইটো আছে এডভেণ্টা আছে, আৰু ইয়েট এটা আছে, আৰু এডভেণ্টা, ইয়েট আৰু এই টাটাৰ এটা গেদাগেদি বুলি আছে, এই তিনিটাই আছে। মানে এইটো 1 বিঘা মাটিত কেইমোনমান ধান আহিব? মোৰ হিচাপততো যোৱা বছৰ প্ৰায় মোটামুটি 25 মোনমানকৈ পৰিছিলে। এইবাৰো 25 মোনৰ কম নপৰে বুলি ভাবি আছোঁ। আচ্ছা, এই ধান খেতিত হাইব্ৰিডটো কৰোঁতে হাইব্ৰিডৰটো বীজটো ৰাখিব নোৱাৰিব আপুনি? নোৱাৰে। প্ৰত্যেকবাৰে কিনিব লাগে? আপোনাৰ হাইব্ৰিডে কৰে নেকি? হাইব্ৰিডে কৰোঁ। বাকী বেলেগ আমাৰ যিটো HYV আছে? নাই, আমি লোকেল ধানটো নকৰোঁ। মানে বড়োত নকৰোঁ, কিন্তু শালিত কৰোঁ। এতিয়া আপুনি 25 মোন পালে যথেষ্ট ধান পায় নহয় জানো? যথেষ্ট পাওঁ। কেই কেজি বীজ লাগে এইটো 1 বিঘা মাটিত? 1 বিঘাত 1 কেজি। 1 কেজি? 1 কেজি। এই যে ধানটো বিক্ৰী কৰিবৰ কাৰণে অসুবিধা হয় নেকি? বিক্ৰী কৰাৰ অসুবিধা নাই, কিন্তু আপুনি পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰত যেনেকৈ ধান বিকিব পাৰি, পেডি চেণ্টাৰতে আমি দিওঁ ধানটো। এই বড়ো ধানটো দিব? বড়ো ধানটো দিব পাৰি। গতিকে আপোনাৰ মাৰ্কেটৰ একো অসুবিধা নাই? আগতে যে কৈছিল বড়ো ধানৰ বজাৰত মূল্যটো কম, এতিয়া তেনেকুৱা? নাই, সেইবিলাক নাই। এই ধানটো আপুনি পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰত লগে লগে দিব পাৰি। হয়। এইটো ধান এতিয়া কাটিব আপুনি জুন মাহত? কাটিমে আজিকালিৰ ভিতৰত, মানে কালি পৰহিৰ ভিতৰত কাটিমে আৰু জুন মাহত কাটা যাব। কাটি উঠি তাত আকৌ শালি ধান লগাম। শালি ধানৰ কোনটো জাত লগাব? শালি ধানত ৰঞ্জিতটো লগাম, আৰু ৰঞ্জিত চাবুৱান বুলি কি বুলি কয়, মাছুৰি, স্বৰ্ণ মাছুৰি বুলি এটা আছে, সেইটো লগাম। আৰু এটা জহা খেতি আছে, জহা। এইটো তাৰমানে লোকেল টাইপৰ নহয়, মানে অলপ প্ৰডাকশ্যনটো ভাল হয়, আৰু 15 মোনমানকৈ পৰে বিঘাই। কোনটো জহা এইটো? এইটো বগা জহা এটা আছে, সৰু, খুব সৰু, কিন্তু আমাৰ কলা জহাটোতকৈ সৰু।
মানে সেইটো জহা লগাম। গতিকে আপুনি ধৰক ৰঞ্জিত, মাছুৰি আৰু জহাটো কৰে। হয়। জহা ধান কিনি আপুনি বিক্ৰীৰ কাৰণে কৰে নে? নাই বিক্ৰী নকৰোঁ, এইটো খাৰ কাৰণে কৰোঁ। মানে ঘৰতে বিক্ৰী কৰিলেও অলপ চলপ কৰোঁ, সেইটো আৰু বহুত দামত বিক্ৰী কৰিব পাৰি। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में